Hello everyone, welcome to Edusphere X YouTube channel. মই জয়ন্ত কলিতাই আজি তোমালোকৰ সৈতে ডিসকাশন কৰিম 2020 অহা এটি JEE কুৱেশ্যন আৰু কুৱেশ্যনটো তোমালোকে এইটো পঢ়ি গম পাইছা যে এইটো কিহৰ প্ৰবলেম হ'ব আমাৰ সেট চেপ্টাৰ 2 কুৱেশ্যন হয় আমাৰ হয়নে আৰু ইজি হয় কুৱেশ্যনটো বহুত বেছি টান নহয় জাস্ট অলপ মানে ইনইকুয়ালিটিৰ কনসেপ্ট থাকিব লাগিব আমাৰ গতিকে আমি কুৱেশ্যনটো আমি সলভ কৰো তো ইয়াতে দিয়া আছে তোমালোকক কি দিয়া আছে যে a survey shows that 73% of the person working in an office like coffee whereas 65% like tea and X denotes the percentage of them who like both coffee and tea then X cannot be X or value কোনটো হ'ব নোৱাৰে এটো সুধিছে আমাক ওকে বহুত সিম্পল কোৱেশ্চন হয় সোৱা আমাক কি কৈছে যে কিমান পাৰ্সেন্টে আমাৰ টি কফি ভাল পায় সো নাম্বাৰ অফ পিপল হু লাইক কফি বা নাম্বাৰ অফ পাৰ্সেন্টেজ পিপল হু লাইক কফি সো কফি কিমান জনে ভাল পায় কফি ভাল পায় আমাৰ 73% ওকে এন্ড টি ভাল পায় কোনি কিমান পার্সেন্টে টি ভাল পায় আমাৰ 65% and X denote the percentage of them who like both tea and coffee so আমাৰ দুটা both মই শর্টকে লিখি দিছো both like মানে দুটা মানে কফি এন্ড টি দুটা লাইক কৰে কিমান জানে X% আমাৰ দুটা লাইক কৰে ঠিক আছে আমি নিশ্চয় এই ফর্মুলাটো জানো যে A union B number of element in A union B মানে এটো পাই আহিছে তোমালোকে ক্লাস 11 ত A union B is equal to কি আছিল NA plus NB minus NA intersection কি হ'ব আমাৰ B okay now NA কিমান দিয়া আছে আমাৰ NA হৈছে আমাৰ 73% plus NB মানে দিয়া আছে 65% and A intersection B দিয়া আছে X%. এতিয়া আমাক A union B উলিয়াব দিছে মানে A union B এর ভ্যালুটো আমি কিমান লম আমি সোয়া এই আটাইখিনি যদি প্লাস কৰো এটো যদি প্লাস কৰি লও একেলগে 5 plus 3 কিমান হ'ব 8 আৰু এটো হ'ব 13 138% মাইনাস কি বলো আমি X% সো আমাৰ এই যেটো A union B আছে আমাৰ এই যিখিনি পাম আমি এই যিখিনি ভ্যালু পালো আমি বা NA plus NB minus NA intersection B এই আটাইখিনি ভ্যালু আমাৰ কি হ'ব লাগিব লেস দেন ইকুয়াল টু কি হ'ব লাগিব 100% বুজি পাইছানে সকলে এইখিনি কার সমান হ'ব লাগিব আমাৰ লেস দেন ইকুয়াল টু 100% হ'ব লাগিব কাৰণ আমি পার্সেন্টেজত দিয়া আছে এটো পার্সেন্ট 100 মানে আমি পার্সেন্টেজ মানে কি বুজিব 100 মানে 100 ৰ ভিতৰত উলিয়াও আমি হয়নে টোটালটো কিমান হ'ব 100 তো 100 ৰ ইকুয়াল হ'ব পাৰে বা 100 তকৈ কম হ'ব পাৰে কিন্তু 100 কৈ বেছি হ'ব নোৱাৰে আমাৰ হয়নে 100 তকৈ বেছি হ'ব নোৱাৰে ওকে নিশ্চয় বুজি পাইছা এইখিনি এতিয়া এইখিনি যদি আমি সলভ কৰো অৰ্থাৎ আমি কি পাম পার্সেন্টেজটো এতিয়া ৰিমুভ কৰি দিও আমি 138 minus X and less than equal to 100 okay and this implies আমি 100 to এটো সাইডে যদি লৈ আহো মাইনাস হ'ব 138 ৰ পৰা 100 মাইনাস কৰিলে কিমান পাম আমি 38 and less than equal to কি বলো আমি X okay বা X is equal to 38% পালো আমি ওকে এটা চোৱা X ইকুয়াল নহয় ইকুয়াল হ'ব পাৰে অর কি হ'ব পাৰে সৰু হ'ব পাৰে মানে X ৰ ভ্যালুটো 38 কৈ ডাঙৰ হ'ব পাৰে নাইবা ইকুয়াল হ'ব পাৰে ওকে এটা চোৱা এটা আমাৰ ইয়াতে মেইন কনসেপ্টটো হৈছে ইয়াৰ পৰা এতিয়া যে আমাৰ যেটো X আছে আমাৰ X টো হৈছে আমাৰ কমন হয়নে কমন মানে জানা তোমালোকে ডায়াগ্ৰামটো যদি চাও আমি A ইন্টারসেকশন B কোনখিনি হ'ব আমাৰ এইখিনি A ইন্টারসেকশন B হৈছে আমাৰ এইখিনি পাৰ্ট হ'ব এইখিনি পাৰ্ট আমাৰ এট কৈ কি হ'ব নোৱাৰে বা এৰ সমান হ'ব পাৰে বা এট কৈ কি হ'ব নোৱাৰে এট কৈ বেছি হ'ব নোৱাৰে বা বিট কৈ কি হ'ব নোৱাৰে বেছি হ'ব নোৱাৰে কমন পাৰ্ট খিনি বিৰ সমান হ'ব পাৰে কিন্তু বিৰ কি হ'ব নোৱাৰে বিট কৈ বেছি হ'ব নোৱাৰে হয়নে সো আমি এই যিখিনি দিয়া আছিল মানে X যেটো ভ্যালু X ৰ যেটো ভ্যালু আছে X ৰ ভ্যালুটো আমাৰ কি হ'ব লাগিব আমাৰ 73% তকৈ সৰু হ'ব লাগিব মানে 73 তকৈ সৰু হ'ব লাগিব and X ৰ ভ্যালুটো আমাৰ 65 তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব কিন্তু ইয়াতে কথা এটা আছে যে X ৰ ভ্যালুটো আমি কিমান পাম আমি X ৰ ভ্যালুটো 38 হ'ব পাৰে মিনিমাম বা তাতকৈ ডাঙৰ হ'ব পাৰে তো ডাঙৰ হলে 38 ৰ পিছত আমি কোনটো ভ্যালু পাম আমি
65 পাওঁ আমি হয়নে কিমান হ'ব পাৰে কিমান ডাঙৰ হ'ব পাৰে এই xৰ ভ্যালুটো আমাৰ কিমান ডাঙৰ হ'ব পাৰে বুলি যদি সুধা হয় যে 65 ৰ সমান হ'ব পাৰে কিন্তু আমি যদি 65 তকেও যদি ডাঙৰ চাওঁ আমি 73 যদি ধৰি লওঁ আমি xৰ ভ্যালু ধৰা 73 হ'ল তো xৰ ভ্যালু যদি 73 হয় তো 65 তকৈ ডাঙৰ হৈ যাব না নাই তো আমাৰ এই যেটো b ধৰা এটো সেট a আছিল এটো কপি আছিল আমাৰ মই c বুলি ধৰি লৈছো এটো c আৰু এটো হৈছে আমাৰ t ওকে যদি আমি 65 তকে যদি xৰ ভ্যালুটো ডাঙৰ ধৰি লওঁ ধৰা এটো লিখি দিও আমি লেস দ্যান ইকুয়াল টু 73 তাৰ মানে আমি কি বুজি পালো যে 73 সমান হ'ব পাৰে হয়নে কিন্তু 73 সমান বুলি কোৱাৰ লগে লগে আমি চাব লাগিব ইয়াতে যে xৰ ভ্যালুটো 65 তকৈ কি হ'ল ওভাৰ হৈ গ'ল ডাঙৰ বেছি হৈ গ'ল আমাৰ এক্সিস হৈ গ'ল আমাৰ হয়নে গতিকে আমাৰ কি হ'ব লাগিব আমাৰ xৰ ভ্যালুটো আমাৰ 73 হ'ব নোৱাৰে আমাৰ 73 তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব xৰ ইয়াৰ পৰা কৈছে যে xৰ ভ্যালু 38 তকৈ ডাঙৰ হ'ব লাগিব কিন্তু কিমান ডাঙৰ হ'ব সো কিমান ডাঙৰ হ'ব বুলি যদি কোহুদা হয় তেতিয়া হলে আমাৰ 65 লৈকে যাব মানে 65 তকৈ ডাঙৰ হ'ব নোৱাৰে আমাৰ কাৰণ 65 তকৈ যদি ডাঙৰ কৰি দিও 73 কৰি দিও তেতিয়া হলে অলৰেডি 65 তকৈ বেছি হৈ যাব আমাৰ ওকে বুজি পাইছা নিশ্চয় হ'বলে সো এতিয়া xৰ আমি দুটা লিমিট পালো আমি xৰ ভ্যালুটো কি হ'ব পাৰে xৰ ভ্যালুটো হ'ব পাৰে আমাৰ x ভ্যালুটো 38 তকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব আৰু 65 ৰ সমান হ'ব পাৰে বা 65 তকৈ সৰু হ'ব লাগিব আমাৰ xৰ ভ্যালুটো 38 ৰ সমান হ'ব পাৰে নাইবা তাতকৈ ডাঙৰ হ'ব লাগিব আৰু 65 তকৈ কি হ'ব লাগিব সমান বা 65 তকৈ সৰু হ'ব লাগিব ওকে এতিয়া আমাক কি কৈছে কোৱেশ্চনটোত that x cannot be xৰ ভ্যালু ইয়াৰে কোনটো হ'ব নোৱাৰে আমাক হেতু সুধিছে চোৱা এই দুটা ৰেঞ্জৰ মাজত থকা অৰ্থাৎ 38 আৰু 65 এই দুটাৰ মাজত থকা অৰ্থাৎ 38 ও আহিব পাৰে আমাৰ আৰু 65 ও আহিব পাৰে হয়নে আৰু তাৰ মাজত থকা ইয়াৰ আটাইবিলাক নাম্বাৰ আহিব পাৰে হয়নে কিন্তু ইয়াত আমাক কৈছে কি যে আমাৰ ইয়াৰ কোনটো হ'ব নোৱাৰে চোৱা 60 আমি ধৰি ললো যে 36 তো 36 টো আমাৰ then x cannot be অৰ্থাৎ xৰ ভ্যালু কোনটো হ'ব নোৱাৰে আমাৰ কোনটো হ'ব নোৱাৰিব চোৱা আমাৰ 36 টো হ'ব পাৰিব নেকি 38 তকৈ সৰু গতিকে এইটো হ'ব নোৱাৰে আমাৰ হয়নে বি অপচনটো হ'ব নোৱাৰে 63 টো ইয়াৰ মাজত থাকিব 63 হ'ব পাৰিব আমাৰ 54 ও হ'ব পাৰিব আমাৰ আৰু 38 ও হ'ব পাৰে আমাৰ তো নোৱাৰে কোনটো 36 টো হ'ব নোৱাৰে আমাৰ ওকে এনসাৰ হ'ব আমাৰ বি অপচনটো হ'ব ৰাইট এনসাৰ ওকে ইয়াৰ পৰৱৰ্তী ভিডিও বিলাকত আৰু এনেকুৱা ধৰণৰ জেডবলিৰ মেইনছ আৰু এক্সাম এডভান্সত হোৱা যিবিলাক কোৱেশ্চন আহি গৈছে আমাৰ প্ৰিভিয়াছ ইয়াৰ আটাইবিলাক কোৱেশ্চন আমি তোমালোকৰ সৈতে এনেকৈ ডিছকাশ্যন কৰিম যদি ভিডিঅ'বোৰ ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা